গোৱালপাৰাত নকল সোণসহ দুজন আটক। উত্তৰ লখিমপুৰৰ প্ৰবঞ্চকৰ জালত পৰিল মধ্যপ্ৰদেশৰ যুৱক। ৰাইজে খেদি খেদি ধৰিলে উত্তৰ লখিমপুৰৰ নকল সোণ ব্যৱসায়ী ৰিয়াজুল ইছলামক। গাঁৱৰ মানুহগিলা অলপ চিলাচিলি কৰি আছে, দুটা মানুহ দৌৰাই আছে পাতাৰ দি দৌৰাই আছে, মানুহগিলা অলপ চিলাচিলি কৰি আছে। কি হ'ল কয় মানে গলা কাটা ওলাইছে আৰু কি। পিছত আমি ঘৰৰ পৰা ওলাই ইফালে দাঁড়ালো আৰু কি, যে মানুহ দুটা দৌৰাই আছে পাথাৰত। আমিও গেছো তাতে যাই হেনা তাক পুছিলো, এই কি হৈছে? ক'লে মোৰ সোণা মানে মই কিনছো, এই সোণাটো কিনছো, কিন্তু সোণাটো নকল। মধ্যপ্ৰদেশৰ পৰা সোণ কিনিবলৈ আহি আৰক্ষীৰ আলহী হ'ল অৱধেশ কুমাৰ আহিৰৱাৰ। এই টকা পইচা খন যিটো লেনদেন কৰিছিল এই ফুলদ্দিনৰ ঘৰতে কৰিছিল। ফুলদ্দিন এতিয়া পলাতক। বাকী সোণ কিনাজন ইউপিৰ মানুহ আৰু লোকেল যিটো কিহৰ লখিমপুৰৰ এজন লোকেল ইয়াৰে এজন, য'ত পইচাটো মানে লেনদেন কৰিছে। তাৰপিছত চিল্লা বাখৰ কৰাতে দৌৰাইছে, তেওঁলোকে পলাতক আৰু বাকী দুটা মানে আৰক্ষীয়ে লৈ গ'ল। পইচাখিনি সেই ইয়াৰ লোকেল জনৰ তাতে আছে। তেওঁৰ নাম কি আছিলে? ফুলদ্দিন শেখ। তেওঁ আগে পিছে এনেকুৱা বহুত জড়িত। আৰু যিজনে পুলিচৰ ইনভেষ্টিগেশ্যনত মানে তেওঁৰ ঘৰটো চাৰ্চ কৰিল। এতিয়া নগদ পইচাৰ সোণ ওলাইছে। হয়, নগদ পইচা 16,500 আৰু সোণটো নকল সোণ 1 কিলো 100 কিমান বা গ্ৰাম। গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত বলবলা চানমাৰীত আজি ৰাইজে খেদি খেদি এগৰাকী নকল সোণ বিক্ৰী কৰা প্ৰবঞ্চকক আটক কৰে। উত্তৰ লখিমপুৰৰ ৰিয়াজুল ইছলাম নামৰ যুৱক এজনে বলবলাৰ চানমাৰী গাঁৱৰ ফুলবাৰ আলী নামৰ লোকজনৰ সৈতে মিলি মধ্যপ্ৰদেশৰ যুৱক অৱধেশ কুমাৰ আহিৰৰ ওচৰত নকল সোণ বিক্ৰী কৰাৰ পাং পাতে। 2,20,000 টকাৰ বিনিময়ত 1 কেজিতকৈ অধিক ওজনৰ সোণৰ টুকুৰা এটা যুৱকজনক আদায় দিয়াৰ পিছত সেয়া নকল সোণ বুলি যুৱকজনে জ্ঞাত হয়। পিছত কথাৰ বিষম দেখি প্ৰবঞ্চক ফুলবৰে অধিকাংশ টকা লৈ পলায়ন কৰে। একেদৰে আনজন প্ৰবঞ্চক ৰিয়াজুল ইছলামে সোণৰ টুকুৰাটো লৈ দৌৰি পলাবলৈ চেষ্টা কৰে। প্ৰবঞ্চক ৰিয়াজুল ইছলামৰ পিছে পিছে প্ৰবঞ্চনাৰ বলি হোৱা মধ্যপ্ৰদেশৰ যুৱকজনেও দৌৰিবলৈ ধৰাত ৰাইজৰ সন্দেহ উপজে। ৰাইজে দুয়োটাকে আটক কৰাত উৰহি গছৰ ওৰ ওলাই পৰে। পিছত আগিয়া আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে আটক কৰে। ব্যুৰো ৰিপৰ্ট, দৈনিক অগ্ৰদূত ডিজিটেল।